যিবিলাক মানুহে চৰকাৰৰ কথা মতে উঠা বঢ়া কৰে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে পৃষ্ঠভূমি তৈয়াৰ কৰে তেওঁলোক সঁচাকৈ জাতীয় শত্ৰু। 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক। জাতীয় সংগঠন হিচাপে মাত মাতিবলৈ কোনো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা আমাক নালাগে। মিয়াৰ মৰমত মোহাচন্ন অখিল গগৈ। কৰিম অকণমান মাটি ঘৰৰ পৰা উলিয়াম যেনে তেনেহ'লে আপোনালোকৰ কাৰণে অকণমান মাটি দিম দে। মিয়াৰ প্ৰতি দৰত শেষেই নহয় অখিল গগৈ। আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে, হয়নে নহয়? অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি, RSS আৰু হিমন্ত বিশ্ব। উজনিত মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈছিল জাতীয় দল সংগঠন। অসমত থাকিব নোৱাৰিম, সেইকাৰণে কিছুমান তথ্য আমি জাতীয় সংগঠনবিলাকে চাবলৈ আহিছোঁ যে ন্যায়ালয় যে বিচাৰিছে আমি শংকিত হৈছোঁ। জাতীয় সংগঠন আপোনালোকৰ দায়িত্ব আছে। শিৱসাগৰ ৰাইজে চাই আছে, এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰ। উজনিৰ জাতীয়তাবাদী দল সংগঠনে বাংলাদেশী মিয়াৰ বিৰোধিতা কৰাৰ বাবেই উজনিৰ জাতীয়তাবাদী সংগঠনৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে। শিৱসাগৰত শেহতীয়াকৈ দেখা গৈছে যে এটা সংঘৰ্ষমূলক এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। কোনো সংগঠনৰ নাম ল'ব খোজা নাই, কিন্তু যিবিলাক মানুহে চৰকাৰৰ কথা মতে উঠা বঢ়া কৰে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে পৃষ্ঠভূমি তৈয়াৰ কৰে তেওঁলোক সঁচাকৈ জাতীয় শত্ৰু। মিয়াৰ বাবেই এতিয়া উজনিৰ জাতীয়তাবাদী দল সংগঠনকো তুচ্ছ তাচ্ছিল্য অখিল গগৈৰ। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰবাসী ৰাইজে যাতে কোনো পধ্যে কোনো চেঙেলীয়া লোৱাৰ কথা মতে হিন্দু মুছলমানৰ সংঘাতত জঁপিয়াই নপৰে। এই শিৱসাগৰৰ পৰা যাতে সদায় সম্প্ৰীতিৰ বাতাবৰণহে সৃষ্টি হয়। উজনিৰ জাতীয়তাবাদী সংগঠনক মুখ্যমন্ত্ৰী তথা চৰকাৰৰ পৃষ্ঠপোষক আখ্যা দি মিয়াৰ বিৰোধিতা কৰা সংগঠনসমূহক সমালোচনা অখিল গগৈৰ। মিয়াৰ পক্ষত থাকি উজনিৰ খিলঞ্জীয়াক চূড়ান্ত অপমান অখিল গগৈৰ। কিন্তু যি মানুহে বিজেপি আৰু RSSৰ হিন্দু মুছলমানৰ ৰাজনীতিত উঠা বহা কৰে তেওঁ কেতিয়াও জাতিৰ কাৰণে ভাল কাম কৰা মানুহ হ'ব নোৱাৰে। অখিল গগৈৰ এই ধৃষ্টতা দেখি গৰজি উঠিছে উজনিৰ জাতীয় দল সংগঠন। শেহতীয়াকৈ শিৱসাগৰত মিয়াৰ বিৰুদ্ধে ৰাজপথত নামিছে বীৰ লাচিত সেনা। মূলতঃ বীৰ লাচিত সেনা বা অন্যান্য সকলো জাতীয় সংগঠনলৈ আঙুলিয়াই দিয়ে অখিল গগৈয়ে পক্ষ ল'লে মিয়াৰ। সেয়েহে গৰজি উঠিছে লাচিত সেনাৰ সভাপতি শৃংখল চলিহা। শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমেই আমি, সেইটো স্পষ্ট কথা। বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নহয়। 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক। শিৱসাগৰ আমাৰ, শিৱসাগৰ খিলঞ্জীয়াৰ। বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ মানুহে নুশুনে। ইয়াত শিৱদৌলৰ বিশালতাই কথা কয়, ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয়, ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয়। ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়া জনগণে নুশুনে। মিয়াৰ ওকালতি কৰা বিধায়কক শিৱসাগৰৰ ৰাইজে ৰাজনৈতিকভাৱে উফৰাই পেলাব বুলিও সকিয়নি শৃংখল চলিহাৰ। শিৱসাগৰ আমাৰ শিৱসাগৰ। শিৱসাগৰত
বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমেই আমি, সেইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে, ৰাজনৈতিকভাৱে ওফৰাই পেলোৱা হ'ব। বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ স্পষ্ট কথা, আমি জাতীয়তাবাদী মানুহ। আমি হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰিলে জাতীয়তাবাদী আৰু মিয়া বাংলাদেশীৰ বিৰোধিতা কৰিলে সাম্প্ৰদায়িক হৈ যাওঁ নেকি? অলৰেডিতো মাৰিছে না খিলঞ্জীয়া মানুহক, সন্দেহযুক্ত মানুহখিনিয়ে মাৰা নাই জানো? অসম পুলিচক মাৰি মূৰ ফালি দিছে। হিন্দু বাংলাদেশীৰ যেতিয়া আমি বিৰোধ কৰোঁ, আমি খুব ভাল জাতীয়তাবাদী মানুহ। আমি মুছলমান বাংলাদেশীৰ যেতিয়া বিৰোধ কৰোঁ, আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট। উজনিৰ জাতীয় সংগঠনসমূহক চৰকাৰৰ পৃষ্ঠপোষক বুলি কোৱা অখিল গগৈক উভতি ধৰিলে সংগ্ৰামী যুৱ মঞ্চৰ নেতা দেৱজিৎ দত্তই। আমি স্বাভিমানী অসমীয়া, আমি স্বাভিমানী শিৱসাগৰীয়া, সেয়েহে আমাক কোনেও সমন্বয়ৰ শিক্ষা দিব নালাগে। কাৰোবাৰ লগত সম্প্ৰীতি ৰক্ষা কৰিবলৈ যাওঁতে কোনো কাৰণতে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ যে শিৱসাগৰখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ হ'ব। আমি জাতীয় সংগঠনৰ কোনো ধৰণৰ ভোটৰ অংক নাথাকে, সেয়েহে অখিল গগৈক সংযত হ'বলৈ সকিয়নি দেৱজিৎ দত্তৰ। আপোনালোকৰ এনেকুৱা ধৰণৰ মটিভ থাকিব পাৰে, কাৰণ আপোনালোকৰ ভোটৰ অংক আছে। আপোনালোকে নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে আপোনালোকে অবৈধ বাংলাদেশীৰ পক্ষ ল'ব পাৰে, আপোনালোকে মিয়াৰ পক্ষ ল'ব পাৰে, কিন্তু আমি জাতীয় সংগঠনসমূহৰ কোনো ধৰণৰ ভোটৰ অংক নাথাকে। সেইকাৰণে আমি কোনো ধৰণৰ মিয়াৰ পক্ষ বা অবৈধ বাংলাদেশীৰ পক্ষ আমি নলওঁ। গতিকে কথাবিলাক কওঁতে ভৱিষ্যতে সংযত হোৱাৰ প্ৰয়োজন আছে। কাৰোবাৰ লগত সম্প্ৰীতিৰ নামত শিৱসাগৰক বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ নিদি বুলিও হুংকাৰ দিলে নেতাগৰাকীয়ে। এনেধৰণৰ কথা ক'লে শিৱসাগৰত নিশ্চিতভাৱে ৰাজনৈতিকভাৱে সংকটত পৰিব অখিল গগৈ। আপুনি এনেদৰে বিভিন্ন সংগঠনক আঙুলি টুৱাই এনেধৰণে বিৰূপ মন্তব্যবিলাক কৰি থাকে, উদূৰ ভৱিষ্যতে কিন্তু শিৱসাগৰত আপোনাৰ ৰাজনৈতিক জীৱনত বিৰূপ প্ৰভাৱ পৰাৰো আমি শংকা প্ৰকাশ কৰিছোঁ। গতিকে আপুনি সংযত হওক। কেৱল মিয়াৰ দুখ বেদনা বুজা অখিল গগৈয়ে এতিয়া উজনি অসমৰ খিলঞ্জীয়াক এনেদৰেই কৰিছে অপমান। কোনোবাই যদি ক'বলৈ আহে যে আমি শান্তি সম্প্ৰীতি ভংগ কৰিছোঁ আৰু এইবিলাক ভণ্ডামি আমি সহ্য নকৰোঁ, তাৰমানে মিয়াৰ বিৰুদ্ধে কথা ক'লে, বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে আমি শান্তি সম্প্ৰীতি ভংগ কৰা হয়, আৰু মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী বোলে। এইবিলাক ভণ্ডামি নচলিব। আমাৰ স্পষ্ট কথা, মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলিছে, অভিযান চলিব। মিয়াক আমি উজনি অসম বা খেদিমেই। আৰু বিধায়ক মহোদয়ে যিটো কথা কৈছে যে আমাক বোলে কোনোবাই কি কৰিছে, স্পনচাৰশ্বিপ কৰিছে, কোনে কৰিছে আমাক স্পনচাৰশ্বিপ? সোধক, সংবাদমেল দিয়ক, মুখামুখি প্ৰশ্ন কৰক। কেৱল মিয়াক সুৰক্ষা দিয়াৰ স্বাৰ্থত এতিয়া অখিল গগৈয়ে বিৰোধিতা কৰিছে খিলঞ্জীয়া সংগঠনৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।